हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ তোমালোকৰ সায়েন্স অৰ্থাৎ তোমালোকৰ আমাৰ বিজ্ঞান আমাৰ বিজ্ঞান যেটো তোমালোকৰ কিতাপ আছিল তাত তোমালোকৰ পাৰ্ট নম্বৰ 8 ঠিক আছে চেপ্টাৰ 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। তো মই তোমালোকক আজি এইটো ভিডিও যোগেদি তোমালোকক এই চেপ্টাৰৰ তোমালোকক জীৱৰ ভিতৰৰ কোশ্চেন আছে ঠিক আছে তোমালোকক ভিতৰৰ কোশ্চেন আৰু তোমালোকৰ ইংলিশ মিডিয়াম এছএমএছ মিডিয়াম মই তোমালোকক বোথ মিডিয়ামে আলোচনা কৰাই দিম ঠিক আছে। প্ৰথমে তোমালোকে এটা কাম কৰা তোমালোকে ভিতৰৰ কোশ্চেনবোৰ প্ৰথমে চোৱা। তো প্ৰথমতে আমাৰ এটা ভিতৰৰ কোশ্চেন আছে পেজ নম্বৰ 4 ইয়াতে তোমালোকক দিয়া আছে তলত তোমালোকে চাবা এইটো জীৱ আৰু জ্বৰ ঠিক আছে। ইয়াৰ মাজত পাৰ্থক্য তোমালোকে এটা দিব পাৰে যে জীৱ আৰু জ্বৰৰ মাজত দুটা পাৰ্থক্য তোমালোকে পাৰ্থক্য কি লিখিবা এটা আছে লিভিং আৰু এটা আছে নন লিভিং। জীৱটো হৈছে কি যাৰ জীৱন আছে ঠিক আছে অৰ্থাৎ যাৰ চলনক্ষম অৱস্থা আছে বা যি বৃদ্ধি হয় তোমালোকে ডাইৰেক্ট লিখিবা জীৱ হৈছে যাৰ জীৱন আছে আৰু জ্বৰ হৈছে যাৰ জীৱন নাই ঠিক আছে। জীৱৰ বৃদ্ধি আৰু বিকাশ হয় আৰু জ্বৰৰ বৃদ্ধি আৰু বিকাশ নহয় তোমালোকে এই দুটা লিখিবা 2 মাৰ্কস তোমালোকে পাই যাবা ঠিক আছে। ভিতৰৰ কোশ্চেনবোৰ প্ৰথমে আমি দেখিম এইবোৰ আমাৰ বহুত ইম্পৰ্টেন্ট কোশ্চেন ভিতৰুৱা তোমালোকে ভিতৰৰ কোশ্চেনবোৰ প্ৰথমে দেখা আৰু তোমালোকে ইয়াতে পেজ নম্বৰ 8 ত ভিতৰৰ কোশ্চেন আছে শ্বাস প্ৰশ্বাস ঠিক আছে ব্ৰিথিং পেজ নম্বৰ 8 তোমালোকে এইটো পঢ়িবা কিতাপৰ পৰা ঠিক আছে। ইয়াৰ পৰা ইয়ালৈকে তোমালোকে এইটো পঢ়িবা ঠিক আছে। তোমালোকে এইটো ভিতৰৰ কোশ্চেন ইফালে তোমালোকৰ ইংলিশ মিডিয়ামতে দিয়া আছে ব্ৰিথিংটো তোমালোকে পঢ়িবা ইয়াৰ পৰা ঠিক আছে। এইটো তোমালোকৰ ব্ৰিথিং ইয়ালৈকে ঠিক আছে। তাৰপিছত তোমালোকৰ ৰেচন প্ৰক্ৰিয়া দিয়া আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে এইটো কিন্তু দিব পাৰে যে ৰেচন প্ৰক্ৰিয়া বুলিলে কি বুজা 2 মাৰ্কসৰ কাৰণে ঠিক আছে। তোমালোকৰ ইফালে ইংলিশ মিডিয়ামতে দিয়া আছে এক্সক্ৰিশন ঠিক আছে। এইটো তোমালোকে এইটো ভালদৰে পঢ়ি ল'বা আৰু তাৰপিছত তোমালোকৰ সংবেদনশীলতা আছে সেন্সিটিভিটি দি আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ সেন্সিটিভিটি কি দিছে সেন্সিটিভিটি সংবেদনশীলতা বুলিলে কি বুজা এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোশ্চেন দে তোমালোকে এইটো আহিব পাৰে পঢ়িবা তোমালোকে এইটো মই তোমালোকক একেবাৰে সহজতে দি আছো তোমালোকে এইবাৰ পঢ়ি ল'বা কিতাপৰ পৰা আৰু ইংলিশ মিডিয়ামত দি আছে এইটো তোমালোকক সেন্সিটিভিটি ঠিক আছে। তোমালোকৰ এইবাৰ বহুত ইম্পৰ্টেন্ট এক্সামৰ কাৰণে তাৰপিছত তোমালোকৰ ইফালে তোমালোকে প্ৰজনন প্ৰক্ৰিয়াটো পঢ়িবা পেজ নম্বৰ তোমালোকৰ 10 প্ৰজনন প্ৰক্ৰিয়া ঠিক আছে ৰিপ্ৰডাকশন প্ৰজনন তোমালোকৰ এইটো তোমালোকে আপাৰ ক্লাছত গৈ ক্লাস 9 10 বা 11 12 যদি তোমালোকে সায়েন্সত পঢ়া তোমালোকে এই ৰিপ্ৰডাকশনৰ বিষয়ে বহুত ডিটেইলছ পাবা গতিকে তোমালোকে সৰুৰ পৰা তোমালোকে যদি পঢ়ি যোৱা তোমালোকে আপকামিং তোমালোকৰ ক্লাছবোৰত তোমালোকে ভালদৰে বুজিব পাৰিবা গতিকে তোমালোকে এইটো পঢ়িবা প্ৰজননটো ঠিক আছে। এইখিনি পঢ়িলে এইটো এক্সামত দিলে দিব পাৰে নিদিলে নাই তোমালোকে মুঠতে এইটো পঢ়িবা ইয়াৰ পৰা পঢ়িবা তোমালোকে বুজিব পাৰিবা ঠিক আছে। তোমালোকে ইয়াৰ পৰা দিবা যদি তোমালোকৰ ডেফিনিশন আছে আহে যে প্ৰজনন বুলিলে কি বুজা বা প্ৰজননকে তোমালোকে ইয়াৰ পৰা লিখিবা যে জীৱৰ এনে লক্ষণক তোমালোকে ইয়াৰ পৰা লিখিবা ঠিক আছে। ইয়াৰ পৰা যে সকলো জীৱৰে নিজৰ নিচিনা জীৱ জন্ম দিব পৰা ক্ষমতা আছে জীৱৰ এনে লক্ষণক বংশ বৃদ্ধি বলা হয় এই প্ৰক্ৰিয়াক প্ৰজনন প্ৰক্ৰিয়া বলা হয়। তোমালোকে ইয়াতে দুটা কোশ্চেন আছে বংশ বৃদ্ধি এটা আৰু এটা আছে প্ৰজনন তোমালোকে দুটা কোশ্চেনৰ উত্তৰ ইয়াতে পাই গলা ঠিক আছে। ইংলিশ মিডিয়ামতে তোমালোকৰ ইয়াতে দিয়া আছে ৰিপ্ৰডাকশন তোমালোকে পঢ়িবা দে। তাৰপিছত তোমালোকৰ জ্বৰ মই তোমালোকক কৈ দিলো জ্বৰ বুলিলে কি বুজা জীৱ আৰু জ্বৰ তোমালোকক মই কৈ দিলো যে যাৰ জীৱ আছে তাক জীৱ আৰু যাৰ জীৱন নাই যাৰ জীৱন আছে তাক জীৱ আৰু যাৰ জীৱন নাই তাক জ্বৰ ঠিক আছে। জ্বৰৰ বৃদ্ধি আৰু বিকাশ নহয় জীৱৰ বৃদ্ধি আৰু বিকাশ হয়। আৰু তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 14 বাহিৰ কৰিবা পেজ নম্বৰ বহুত ইম্পৰ্টেন্ট কোশ্চেন আছে ইয়াৰ পৰা তোমালোকে 100% আহিব পোহৰ আৰু আন্ধাৰ তোমালোকে মই তোমালোকক ইয়াৰ পৰা দেখুৱাই দিছো ইয়াৰ পৰা ওপৰলৈ যাম ঠিক আছে। ওলটা ইয়াতে দিছে পোহৰ আৰু আন্ধাৰ অৱস্থা ঠিক আছে। তোমালোকে কোশ্চেন কেনেকৈ দিব যে বুট মাহৰ বীজ পোহৰ আৰু আন্ধাৰ কেনেকুৱা ধৰণে বুট মাহৰ বীজত প্ৰভাৱ পেলায় বা পোহৰ আৰু আন্ধাৰে এটা বীজৰ ওপৰত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায় পোহৰ আৰু আন্ধাৰ ঠিক আছে। দুইটাই কিন্তু প্ৰয়োজন আছে দুইটাৰে ইয়াতে কি দিছে সাধাৰণতে প্ৰায়বোৰ বীজৰ ক্ষেত্ৰত অংকুৰণৰ সময়ত পোহৰৰ আৱশ্যক নহয় ঠিক আছে। অংকুৰণৰ সময়ত কিন্তু পোহৰৰ আৱশ্যক নহয় কিন্তু অংকুৰণৰ পিছত গছৰ বৃদ্ধিৰ বাবে পোহৰৰ প্ৰয়োজন হয়। তোমালোকে কোশ্চেনটো এনেকুৱা ধৰণে দিব পাৰে যে এটা গছৰ ক্ষেত্ৰত পোহৰ আৰু আন্ধাৰ কেনেকুৱা ধৰণে প্ৰভাৱ পেলায় ঠিক আছে। গছ এটা হ'বলৈ হ'লে আমাক অংকুৰণ হ'ব লাগিব আৰু অংকুৰণৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হ'ব লাগিব অংকুৰণৰ ক্ষেত্ৰত আমাৰ কিহৰ প্ৰয়োজন হ'ব লাগিব আন্ধাৰৰ ঠিক আছে। আৰু তাৰপিছত অংকুৰণৰ পিছত গছৰ বৃদ্ধিৰ বাবে পোহৰৰ প্ৰয়োজন ঠিক আছে। তাৰপিছত দিছে ইয়াতে কি বায়ু আৰু মাটি ইয়াতে তোমালোকে এইটোও পঢ়িবা যে বীজৰ গজালি ওলাবলৈ বায়ুৰ প্ৰয়োজন
ঠিক আছে, এইটোৱে কিন্তু বহুত ইম্পৰ্টেণ্ট। তোমালোকে মুঠতে এইখিনি পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ভিডিঅ'টো লং হৈ যাব, মই তোমালোকক বুজাই দিবলৈ গ'লে মই তোমালোকৰ কাৰণে নেক্সট তোমালোকৰ কাৰণে মই সৰু সৰু কেইটামান ভিডিঅ' লৈ আহিম। মই তোমালোকক কৈ দিছোঁ, এইবাৰ ভিডিঅ' মই তোমালোকক আলোচনা কৰাই দিম। ইয়াৰ পিছত মই সৰু সৰু ভিডিঅ'ত মই আলোচনা কৰিম যে মটৰ মাহৰ জীৱন চক্ৰটো মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, মটৰ মাহৰ জীৱন চক্ৰটো তোমালোকৰ কাৰণে মই লৈ আহিম কেইদিনমান পিছত। তাৰপিছত তোমালোকৰ মহৰ জীৱন চক্ৰটো এইটোও বুজাই দিম, কাৰণ এইবাৰ তোমালোকৰ 5 মাৰ্কছৰ কাৰণে এক্সামত আহে। ঠিক আছে, এইবাৰ মই তোমালোকক পিছত আলোচনা কৰাই দিম। আৰু তোমালোকৰ ভেকুলীৰ জীৱন চক্ৰ তোমালোকে যদি পাৰা ভাল কথা, এইবাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, এই তিনিটা মই আলোচনা কৰাই দিম, মহৰ, ভেকুলীৰ আৰু মটৰ মাহৰ। ঠিক আছে, আৰু মই তোমালোকক এতিয়া পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। তোমালোকে পেজ নম্বৰ 30 বাহিৰ কৰা, ইয়াতে দি আছে পাঠভিত্তিক কুৱেশ্যন নম্বৰ। আৰু পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাৰ আগতে তোমালোকে পেজ নম্বৰ 28ৰ পৰা তোমালোকে কি শিকিলা, তোমালোকে এইটো এবাৰ ৰিডিং মাৰিবা। তোমালোকে বহুতো কুৱেশ্যনৰ উত্তৰ ইয়াতে পাই যাবা। ঠিক আছে, মই তোমালোকক অনুশীলনী কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ইয়াতে কি দিছে তোমালোকে এইটো চোৱা, যে তলৰ কি কৈছে, শুদ্ধ উত্তৰবোৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথম কুৱেশ্যন কি দিছে, তলত দিয়া কোনবোৰ বৃদ্ধি নহয়। ঠিক আছে, গছটো বৃদ্ধি হ'বই। তাৰপিছত চাইকেল কিন্তু বৃদ্ধি নহয়, আমি যেনেকৈ আনিছোঁ তেনেকৈ থাকিব। শিশু, আমি আগতে শিশু আছিলোঁ, এতিয়া ডাঙৰ হৈছোঁ। ঠিক আছে, শিশুটো বৃদ্ধি হ'বই, পখিলাটো বৃদ্ধি হ'বই। তাৰপিছত তোমালোকে উত্তৰটো কৰিবা যে অপশ্যন নম্বৰ বি হৈছে আমাৰ শুদ্ধ, কাৰণ চাইকেলৰ বৃদ্ধি নহয়। তোমালোকে অপশ্যন নম্বৰ বিটো ইয়াতে শুদ্ধ কৰি দিবা আৰু গ'লটো সম্পূৰ্ণ কৰি দিবা। 2 নম্বৰ কুৱেশ্যন কি দিছে, তোমালোকক ইংলিছ মিডিয়াম লাগিব জানে, তোমালোকে কমেণ্ট কৰিবা। যদি তোমালোকক ইংলিছ মিডিয়াম লাগে তেনেহ'লে ভাল কথা, মই তোমালোকক দি দিম। আৰু যদি নালাগে তেনেহ'লে আৰু ভাল কথা, কাৰণ আমি অকল এটা মাধ্যমত, অৰ্থাৎ আমি এছামিজ মিডিয়ামত আমি ফ'কাছ কৰিব পাৰিম, তেতিয়া আৰু ভাল হ'ব। ইয়াতে কি দিছে, হুইচ অফ দ্য ফলোইং ডাজ নট গ্ৰ', কোনটো গ্ৰ' নহয়, চাইকেলে হ'ব। ঠিক আছে, টিৰি চাইল্ড বাটাৰফ্লাই গ্ৰ' হ'ব আমাৰ। মই তোমালোকক এছামিজ মিডিয়ামত বেছিকৈ ফ'কাছ কৰিম, তোমালোকে এইটো মনত ৰাখিবা। 2 নম্বৰ কুৱেশ্যন কি দিছে, বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন, পানীৰ প্ৰয়োজন। তোমালোকক মই উত্তৰটো একেবাৰে প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। তোমালোকে পেজ নম্বৰ 14 বাহিৰ কৰিবা, ইয়াতে দি আছে বীজৰ অংকুৰণ বা গজালি ওলাবলৈ পানীৰ অতি প্ৰয়োজন হয়। ঠিক আছে, তোমালোকে উত্তৰটো তেনেহ'লে পাই গ'লা। কি হ'ব এইটো, অপশ্যন নম্বৰ ডি, পানীৰ প্ৰয়োজন। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ ডিটো ইয়াতে সম্পূৰ্ণ কৰিবা। আৰু 3 নম্বৰ কুৱেশ্যন দিছে, মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে। ঠিক আছে, কিহৰ সহায়ত, মাছে কিন্তু ফানৰ সহায়ত। কোনোবাই ভাবিব নেজ, ডেউকা বা ঠেং নহয়, তোমালোকে ফানৰ সহায়ত উত্তৰটো কৰিবা, অপশ্যন নম্বৰ এ। ঠিক আছে, তাৰপাছত কুৱেশ্যন নম্বৰ 4টো পঢ়িবা, যে তলত দিয়া কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে। ভেকুলী। ঠিক আছে, ভেকুলী পানীতে থাকে আৰু ভেকুলী আমাৰ গাঁততো থাকে। ঠিক আছে, মাটিৰ গাঁত যি থাকে তাত থাকে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 5টো পঢ়া, যে তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়। লাজুকীলতা, যিটো আমি আমাৰ অসমীয়া অৰ্থাৎ ঘৰুৱা ভাষাত আমি কি কওঁ, লজ্জাৱতী গছ কওঁ। ঠিক আছে, এইটো আচলতে লাজুকীলতা। ঠিক আছে, কাৰণ লাজতে তেওঁ মৰি যায়। ঠিক আছে, সেইকাৰণে কৈছে যে কোনবিধ স্পৰ্শ কৰিলে জাপ খাই যায়, কোনবিধ গছ, এইটো হৈছে লাজুকীলতা। কুৱেশ্যন নম্বৰ 60 পৰা, মহে ক'ত কণী পাৰে, বন্ধ পানীত। তোমালোকে এইটো কৰিবা, একেবাৰে সহজ কুৱেশ্যনৰ উত্তৰ। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত আহিব পাৰে তোমালোকৰ। কুৱেশ্যন নম্বৰ 7টো পঢ়া, লাজুকীৰ গাত তলৰ কোনটো দেখা যায়, নেজ আৰু ইয়াতে এইটো কিন্তু সেই নেজ নহয়, নেজ আৰু জলকলম দেখা যায়। ঠিক আছে, তোমালোকে এইটো পঢ়িবা, অপশ্যন নম্বৰ বি হৈছে ইয়াত শুদ্ধ অপশ্যন। ঠিক আছে, তেনেকুৱা ধৰণে ইয়াত কিন্তু উত্তৰবোৰ অপশ্যন নম্বৰ একেই। তোমালোকে ইংলিছ মিডিয়ামৰ কাৰণে একেই। তোমালোকে এইবাৰ যদি উত্তৰ কৰিব পাৰিছা ইংলিছ মিডিয়ামৰ, তোমালোকে পাৰিবা, তোমালোকে কৰি ল'বা এইটো। ঠিক আছে, আৰু ইয়াতে দাগ দিয়া আছে, তোমালোকে যদি নোৱাৰা ইয়াতে দাগ দি আছে, তোমালোকক মই দেখুৱাই দিছোঁ। আৰু ইফালে তোমালোকে পেজ নম্বৰ তোমালোকে 32 বাহিৰ কৰিবা। কুৱেশ্যন নম্বৰ 8 দি আছে, যে স্তম্ভ এ স্তম্ভ বি, ইয়াতে কি দিছে, ফুল ফুলা। ঠিক আছে, এইটো আমাৰ কি হ'ব, ফুল ফুলা দিছে, ৰেচন দিছে, কাণ্ড দিছে, শ্বাস আৰু প্ৰশ্বাস। গতিকে এইটো আমাৰ কি হ'ব, ফুল ফুলা হ'ব আমাৰ উদ্ভিদৰ চলন, কাৰণ ফুল ফুলিব। ঠিক আছে, তোমালোকে এইটো ইয়াৰ লগত মিলাই দিবা, মই মিলাই দিছোঁ। ৰেচন দিছে, এইটো কি হ'ব আমাৰ, ৰেচন আমাৰ কি হ'ব, এইটো হ'ব গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য, ৰেচনটো। কাৰণ আমাৰ শৰীৰত যেতিয়া গৰম লাগে, আমি শৰীৰটো ৰেচন হৈ তাৰ পৰা ঘামবোৰ ওলাই যায়। এইটো হ'ব যে গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য, ৰেচন। কাণ্ড কি হ'ব, চি নম্বৰটো, কাণ্ড হ'ব আমাৰ ওপৰলৈ বাঢ়ে, কাণ্ড বাঢ়ি যায়। ঠিক আছে, গছত যি কাণ্ড থাকে, আমাৰ পাণ, আমাৰ এটা এই উদ্ভিদ আছে।
ঠিক আছে। উদ্ভিদ বহুতো প্ৰকাৰ আছে, গুপ্তযোগী, নগ্নযোগী, ঠিক আছে। তো পাণ গছ যিটো আছে বা আমাৰ লতা জাতীয় যিবোৰ গছ আছে এইবোৰৰ কাণ্ড কিন্তু ওপৰলৈ বাঢ়ি যায়, ঠিক আছে। তাৰপিছত তোমালোকৰ দি দিছে শ্বাস প্ৰশ্বাস, এইটো কি হ'ব দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান, ঠিক আছে। আমি কি লওঁ অক্সিজেন লওঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, আদান প্ৰদান, ঠিক আছে। আৰু বাকী কুৱেশ্যনবোৰৰ উত্তৰ মই তোমালোকক আলোচনা কৰাই দি আছোঁ, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। কুৱেশ্যন নম্বৰ 8লৈকে আমাৰ হৈয়ে গ'ল। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 9ৰ পৰা তোমালোকে চোৱা। ইয়াতে দি আছে যে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। বীজৰ ভিতৰত থকা সৰু ডেছৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। ক'ৰ পৰা? ভ্ৰূণৰ পৰাই, ঠিক আছে। তোমালোকৰ উত্তৰখিনি তোমালোকে কৰি ল'বা, ভ্ৰূণৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। কুৱেশ্যন নম্বৰ বিটো তোমালোকে পঢ়া, সকলো জীৱই ডেছৰ প্ৰতি সঁহাৰি জনায়। কিহৰ প্ৰতি? উদ্দীপনাৰ প্ৰতি, ঠিক আছে। তোমালোকে পঢ়িবা এইটো, উদ্দীপনাৰ প্ৰতি সঁহাৰি যোগায় সকলো জীৱই। কুৱেশ্যন নম্বৰ চিটো পঢ়া যে ডেছ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। কিহে পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়? এইটো সকলোৱে জানে কণী, কণীৰ পৰাই মহ হয়, ঠিক আছে। কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। কুৱেশ্যন নম্বৰ ডিটো পঢ়া যে চৰাই উৰিব পাৰে, ই হৈছে ডেছৰ এটা বৈশিষ্ট্য। কিহৰ? জীৱৰ এটা বৈশিষ্ট্য, চৰাই উৰিব পাৰে, ঠিক আছে। ইয়াত জীৱটো কিন্তু চৰাইক বুজাইছে, ঠিক আছে। মানুহ কিন্তু উৰিব নোৱাৰে, গতিকে জীৱটো মানুহক ইয়াত নুবুজাব, ইয়াত তোমালোকক জীৱটোক চৰাইক বুজাব, ঠিক আছে। কুৱেশ্যন নম্বৰ ইটো তোমালোকে চোৱা যে সময়ৰ লগে লগে জীৱৰ ডেছ হয়, কি হয়? বৃদ্ধি হয়। তোমালোকক মই কৈছোঁ যে জীৱৰ বৃদ্ধি আৰু বিকাশ হয়, ঠিক আছে। বা সময়ৰ লগে লগে তোমালোকে যদি ডেছত দিয়ে যে বিকাশ হয়, তথাপি হ'ব বৃদ্ধি বা বিকাশ, যিকোনো এটা দিলেই হ'ব। কুৱেশ্যন নম্বৰ 1টো চোৱা যে মহে ডেছ আৰু ডেছৰ বেমাৰৰ বীজাণু কঢ়িয়ায়। কিহৰ? মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায়, ঠিক আছে। তোমালোকে জানে যে মেলেৰিয়া যিটো আমাৰ জ্বৰ আছিলে, টাইফইড, এইটো কিন্তু আমাৰ মহৰ পৰাই সৃষ্টি হয়। কুৱেশ্যন নম্বৰ যিটো তোমালোকে চোৱা, ভেকুলী এবিধ ডেছ প্ৰাণী, এইটো হ'ব উভয়চৰ প্ৰাণী। তোমালোকক মই ইতিমধ্যে আলোচনা কৰাই দিছোঁ, কাৰণ ভেকুলী পানীতো থাকে আৰু মাটিতো থাকে, উভয়চৰ, ঠিক আছে। ভেকুলী যেতিয়া বানপানীৰ দিন থাকে, বাৰিষা কালত পানীত থাকে, আৰু কিছুমান ভেকুলী মাটিৰ তলতে থাকে, গাঁততে থাকে, ঠিক আছে। কুৱেশ্যন নম্বৰ 10টো তোমালোকে চোৱা, ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা। তোমালোকক মই আগতে কৈছোঁ আৰু কৈছোঁ, ভেকুলীৰ জীৱন চক্ৰ মই তোমালোকক এটা ভিডিঅ'ত একেবাৰে বঢ়িয়াকৈ আলোচনা কৰাই দিম। তোমালোকে সেইকাৰণে কৈছোঁ, তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে ভেকুলীৰ জীৱন চক্ৰ, মহ আৰু মটৰ মাহ জীৱন চক্ৰ মই তোমালোকক আলোচনা কৰাই দিম। এই তিনিটাৰ ভিতৰৰ পৰা কিন্তু তোমালোকৰ এটা এক্সামত আহিব, ঠিক আছে। ইয়াতে তোমালোকক 4টা অপশ্যন দিছে, তোমালোকৰ ইয়াতে শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ A2, ঠিক আছে। অপশ্যন নম্বৰ A2 চোৱা, কণীৰ পৰা লালুকি, লালুকিৰ পৰা পোৱালি ভেকুলী আৰু তাৰ শেষত ভেকুলী হয়, ঠিক আছে। তোমালোকে চোৱা, উত্তৰটো আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ A2, কণীৰ পৰা লালুকি, তাৰপিছত পোৱালি ভেকুলী, তাৰপিছত ভেকুলী, ঠিক আছে। কুৱেশ্যন নম্বৰ 11টো তোমালোকে চোৱা যে পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁফাওঁ নে জলক্লম? তোমালোকে এইটো জানেই, পূৰ্ণাংগ ভেকুলীয়ে জলক্লমৰ সহায়ত উশাহ নিশাহ নহয়, পূৰ্ণাংগ কৈছে ইয়াতে দেই, ঠিক আছে। তোমালোকে কুৱেশ্যন নম্বৰ 11ৰ উত্তৰটো কৰি ল'বা। কুৱেশ্যন নম্বৰ 12 কি দিছে আমাক, যে জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি? জীৱৰ মূল 3টা প্ৰধান 3টা বৈশিষ্ট্য কি? ইয়াতে তলতে দি আছে, তোমালোকে চোৱা যে সকলো জীৱৰ দেহ ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত, ঠিক আছে। যিকোনো জীৱৰ দেহ ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত। 2 নম্বৰ কি দিছে, যে সকলো জীৱৰ নিজৰ নিজৰ আকৃতি আছে, ষ্ট্ৰাকচাৰ আছে, যেনে মানুহ, ঠিক আছে, আমাৰো ষ্ট্ৰাকচাৰ আছে, ঠিক আছে। যিকোনো জীৱ আৰু জন্তুৰ ষ্ট্ৰাকচাৰ অৰ্থাৎ আকৃতি আছে, নিজা ষ্ট্ৰাকচাৰ আৰু আকৃতি আছে, ঠিক আছে, আকৃতি আছে। কুৱেশ্যন নম্বৰ 3 নম্বৰটো চোৱা যে সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্ৰজননক্ষম হয়, বৃদ্ধি হয়, আৰু শেষত বৃদ্ধি বা বৃদ্ধ হয়। ইয়াত বৃদ্ধটো হ'ব বুঢ়া হয়, আৰু শেষত মৃত্যু হয়, ঠিক আছে। এই 3টা কিন্তু প্ৰধান বৈশিষ্ট্য, তোমালোকে পঢ়িবা এইবোৰ, আৰু এইবোৰ আমাৰ দৈনন্দিন জীৱনতে লাগিব। কুৱেশ্যন নম্বৰ 13 কি দিছে, বহু প্ৰাণীৰ দৰে গাড়ী এখনৰ চলনক্ষম হোৱা সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? ঠিক আছে, গাড়ীটো জড় হ'বই, কিয়নো কাৰণ তো বৃদ্ধি আৰু বিকাশ নহয়। তোমালোকে এইটো লিখিবা যে বহু প্ৰাণীৰ দৰে গাড়ী এখনৰ চলনক্ষম হোৱা সত্ত্বেও ইয়াক আমি জড় বুলি ক'ব, ইয়াক আমি জড় বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে গাড়ীৰ বৃদ্ধি আৰু বিকাশ নহয়, ঠিক আছে। এইটো লিখিলে হৈ যাব। তোমালোকে কি দিছে ইয়াত তোমালোকে চোৱা, বহু প্ৰাণীৰ দৰে গাড়ী এখনৰ চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয়, কাৰণ গাড়ীৰ চলন ক্ষমতা আছে, কিন্তু আনৰ সহায়ৰ প্ৰয়োজন, ঠিক আছে। গাড়ীৰ প্ৰয়োজন ক্ষমতা নাই, ইটো লিখিলে হ'ব। গাড়ীৰ শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে বা বৃদ্ধি আৰু বিকাশ নহয়। তোমালোকে যদি ইটো দিয়া, ইটো দিয়াত ইটোও হ'ব, ঠিক আছে। মুঠতে এনচাৰ লাগে, ঠিক আছে। তোমালোকে কুৱেশ্যন নম্বৰ 14টো পঢ়া যে জীৱৰ বাবে বংশ বৃদ্ধিৰ কিয় প্ৰয়োজন, ঠিক আছে। জীৱৰ বাবে
বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে ঠিক আছে কুৱেশ্যন নম্বৰ 15 তোমালোকৰ পৰা ভেকুলী জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা তোমালোকে এই দশাসমূহ পঢ়ি মোৰ মতে একো লাভ নহব তথাপি তোমালোকে চোৱা মই তোমালোকক কিন্তু ভেকুলী জীৱন চক্ৰ মটৰ মাহৰ জীৱন চক্ৰ মহৰ জীৱন চক্ৰ মই তোমালোকক আলোচনা কৰাই দিম ভিডিঅ' ৱাইজ ঠিক আছে তোমালোকক মই ইয়াৰ পিছত আলোচনা কৰাবলৈ চেষ্টা কৰিম তোমালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমাৰ মোবাইলত এটা নোটিফিকেশ্যন প্ৰথমত যায় ঠিক আছে সেইবাৰ তলত আলোচনা কৰা হ'ল তোমালোকে চাৰিটা দশা চোৱা এইবাৰ পঢ়ি তোমালোকে মোৰ মতে একো লাভ নহব তোমালোকৰ মনত নাথাকিব জাষ্ট মুখস্থ কৰিলে মনত থাকিব তাৰ পৰা আৰু মনত নাথাকে ভুৰুণ প্ৰথমে কণী এ বি হৈছে ভুৰুণ প্ৰথমত কণী হ'ব প্ৰথম দিনত তাৰপিছত 3 পৰা 4 দিনত ভুৰুণ হ'ব সি নম্বৰ লালুকি ডি নম্বৰ সৰু ঠেঙেৰা সৈতে লালুকি ঠিক আছে লালুকিটো হ'ব 7 পৰা 10 দিনলৈকে আৰু ইয়াতে কি দিছে ডি নম্বৰ যে সৰু ঠেঙেৰা সৈতে লালুকি হ'ব 8 পৰা 10 দিন বা 10 সপ্তাহ 8 পৰা 10 সপ্তাহ কৈছে ঠিক আছে আৰু 3 নম্বৰ ষ্টৰ তোমালোকক দিছে ই নম্বৰ সৰু পোৱালি ভেকুলী 12 সপ্তাহ 12 সপ্তাহ কি হ'ব তোমালোকে এইটো হ'ব তোমালোকৰ 5 12 60 72 84 দিনত সৰু পোৱালিৰ ভেকুলীৰ নিচিনাটো হ'ব আৰু কি দিছে ইয়াতে যে ষ্টৰ 4 দিছে পূৰ্ণাংগ ভেকুলী ঠিক আছে তোমালোকৰ ইয়াতে 4 সপ্তাহ আৰু কোৱেশ্যন নম্বৰ 6 দিছে যে মহৰ জীৱন চক্ৰৰ ছবি আঁকা এটো তোমালোকৰ কিতাপতে দি আছে তোমালোকে ইয়াৰ পৰা চাই লবা মই তোমালোকক মহৰ জীৱন চক্ৰ আৰু এবাৰ মই তোমালোকক কৈ দিছো মহৰ জীৱন চক্ৰ মটৰ মাহৰ জীৱন চক্ৰ আৰু ভেকুলী জীৱন চক্ৰ মই তোমালোকক আলোচনা কৰাই দিম তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ লাভ হ'ব ঠিক আছে বাই বাই টেক কেয়াৰ